हेलो एवरीवन मैं सुस्मिता पुनर नतुन एटा ब्लॉग লৈ আহিছো হয় মই বহু দিন ব্লগ দিয়াই নাই বহুতে খুদি আছে যে ব্লগ কিয় আহা নাই আসলতে মোৰো ব্লগ কৰা হোৱাই নাই ভাবিছো আৰু এতিয়াৰ পৰা যে ব্লগ দিবলৈ চেষ্টা কৰিম ভালকৈ যেহেতু আপোনালোকে চাই ভাল পাইছে আৰু মোৰো দি ভাল লাগিব তেতিয়াহে যদি আপোনালোকে চাই ভাল পায় আৰু ইয়া দেখিছে আমি ৰাতিপুৱাই দুইজনীয়ে ফুল ছিঙি আছো হয় আপোনালোকে ঠিকই ভাবিছে যেহেতু খাউনৰ মাছ চলি আছে আৰু ৰাতিপুৱাই ওলাইছো মন্দিৰলৈকে যাম বুলি আৰু ঘৰত যেহেতু ফুল আছে আৰু পূজালৈকে যেহেতু যাম ফুল নহলেতো নহব হে ফুল কেইটা মানুহ একেলগে ছিঙি ললো আৰু এয়া একেলগে আমি মন্দিৰ আহিও পালো ইয়াত একেলগে হনুমান আৰু শিৱ মন্দিৰ একেলগে আছে আৰু ৰাতিপুৱাই মানুহবিলাক আহিছে যেহেতু গৰমো হৈছে ৰাতিপুৱা আহিছে আৰু লাহে লাহে মানুহৰ ভিৰ হ'বলৈ আৰম্ভ কৰিছিলে আৰু ইয়াৰে বাহিৰত এনেকৈ চাকি জ্বলাব পাৰে ভিতৰত চাকি জ্বলাব দিয়া নহয় সকলোৱে নিজৰ ধৰণেৰে ইয়াত পূজা কৰিব পাৰে আৰু ইয়া শিৱ মন্দিৰ যেহেতু আছে ইয়াত মই কৈছোৱে ইয়াত শিৱলিংগ প্ৰতিষ্ঠা কৰা হৈছে সকলোৱে নিজৰ ইচ্ছা অনুসৰি পূজা ভাগ কৰিব পাৰে আৰু মই কৈছোৱে যেহেতু এইকেইদিন আমাৰ অসমত বহুত গৰম পৰিছে তাত বেছি সময় থকা নাই আৰু পূজা কৰি আমি একেবাৰে ঘৰলৈকে আহিছো মন্দিৰৰ পৰা আহিলো কেতিয়াবা আৰু কাপোৰ চাপোৰ খলাই ললো মোৰ ভিডিও কৰাহে নহয় যেহেতু বহুত গৰম এইকেইদিন আমাৰ অসমত বহুত গৰম পৰিছে তো ভাবিছো এটা আইসক্ৰীম বনাম যেহেতু খুব বেছি গৰম আৰু বিশেষ তেনেকৈ খাব মন নাযায় আজি মই বনাম থাইলেণ্ডৰ এটা ফেমাস কোকোনাট আইসক্ৰীম আপোনালোকেও এনেকৈ বনাব আৰু মই কেনেকৈ বনাই সেইটো দেখাম আপোনালোকক মাত্ৰ তিনিটা বস্তুৰে হৈ যায় আইসক্ৰীমটো আপোনালোকে এনেকৈ বনাই খাব আৰু খাই কেনেকুৱা পালে মোক জনাব তেন্তে আহক ভিডিওটো শেষলৈকে চাওক আইসক্ৰীমটো বনাবলৈ এই তিনিটা বস্তুৱে লাগিব নেস্টেৰ মিল্ক মেড ইয়াৰে এটা মেনু পায় আপোনালোকে যদি বেছিকৈ বনায় তেতিয়াহলে ডাঙৰটোৱে ল'ব আৰু এইটো এটা ফ্ৰেছ ক্ৰীম আপোনালোকে হুইপ ক্ৰীমেৰেও বনাব পাৰে মই আজি ফ্ৰেছ ক্ৰীমেৰে বনাম আৰু আমাক লাগিব ডাব নাৰিকল এতিয়া যেহেতু গৰম পৰিছে আপোনালোকে বজাৰত ডাব নাৰিকল পাবয়ে আৰু যদি আমি বেছিকৈ বনাব বিচাৰো আইসক্ৰীম তেতিয়াহলে ডাব নাৰিকলটো আমি দুটাও দিব পাৰো কাৰণ তেতিয়া আইসক্ৰীমত ডাব নাৰিকলৰ সোৱাদটো সোমাই যাব তেতিয়া খাইও ভাল লাগিব আৰু মই আজি এটাই ডাব নাৰিকল লৈছো তেন্তে আহক ভিডিওটো আমি চাও শেষলৈকে बहुत पानी আছে বাহ বহুত পানি আছে না এটো এসে মোক সহায় কৰি দিয়া মানুহ আইসক্ৰীমৰ খহতা ইছানে মোক সহায় কৰিব আইছা জি ভাবা তুমি আইসক্ৰীমৰ খহত আছে আগতে এদিন বনাওতে খালো না সহায় কৰি ইমান গৰমত অলপ মৰমত মোৰ এইখিনি নাৰিকল ওলালে যেহেতু এটাই নাৰিকল মই এতিয়া ইয়াৰ ওপৰৰ যিখিনি অংশ আছে সেইখিনি মই পেলাই দিম আৰু এই গোটেইখিনি মই মিক্সিত ধুনীয়া এটা পেষ্ট বনাই ল'ম আপোনালোকে চাই থাকক মই এটা ডাঙৰ গ্লাছৰ বাটি লৈছো আৰু ইয়াতে মই জোখমতে 1 কাপ ক্ৰীম লৈ লৈছো আৰু ক্ৰীমখিনি মই প্ৰথমতে ফেটি লম আপোনালোকৰ যদি ব্লেন্ডাৰ আছে ব্লেন্ডাৰেদি ল'ব আসলতে ফ্ৰেছ ক্ৰীম ব্লেন্ডাৰেদি নকৰিলেও হয় আপোনাৰ যদি চামুচ আছে বা এনেকে মই দেখুৱা ধৰণে আপোনালোকে ক্ৰীমখিনি ভালদৰে ফেটি ল'ব যাতে একো গুটা গুটা ৰৈ নাযায় বাৰে বাৰে কৰি চাব তেতিয়া গম পাবয়ে যে গুটা গুটা ৰৈ যোৱা নাই আৰু ইয়াৰ পিছতে মই ইয়াতে মিল্ক মেড দিম আপোনালোকে যিমান পৰিমাণৰ বনাই সেই হিচাপত এটা নিজৰ জোখমতে দিব যেহেতু মিল্ক মেডত মিঠা থাকে আপোনালোকে যদি বেছি মিঠা খায় বেছিকেও দিব পাৰে অকমান আৰু যদি কমকে খায় নিজৰ হিচাপত দিব আৰু মিল্ক মেড দিলে বেলেগ আৰু একো দিয়াৰ প্ৰয়োজন নাথাকে আৰু ইয়াৰ পিছতে মই ইয়াত যিখিনি নাৰিকল মই পেষ্ট বনাই লৈছিলো সেইখিনি মই ইয়াতে বাকি দিছো আৰু মই ইয়াত দিছো টুটি ফুটি কাৰণ টুটি ফুটি দিলে দেখিবলৈ ভালো হয় কাৰণ টুটি ফুটি কালাৰফুল হয় আৰু টুটি ফুটি কেইটা দিয়াৰ পিছতে মই গোটেইখিনি এবাৰ ভালকৈ লৰাই দিছো কাৰণ ইয়াৰ টুটি ফুটিখিনি ইয়াৰ একে ঠাইতে থাকি যাব নহলে আৰু লৰাই দিলে গোটেইখিনি একেবাৰে ভালদৰে মিক্স হৈ যাব দেখিছে মই কেনেকৈ লৰাইছো আপোনালোকে এনেকৈ লৰাই পেলাই থৈ দিব পাৰে
এতিয়া এইখিনি মই এটা বাউলত বাকি থম আৰু একেবাৰে ঢাকোন লগাই থৈ দিম মোৰ এটা আইচক্ৰীম কিনি অনা বাকচ আছিলে মই সেইটোৱে ব্যৱহাৰ কৰিছো আৰু দেখিছে মই গোটেইখিনি এই বাকচটোত বাকি দিছো আৰু এতিয়া এইখিনি মই ঢাকোন লগাই একেবাৰে ডিপ ফ্ৰিজত ৰাখি থৈ দিম আৰু এইখিনি 7 পৰা 8 ঘণ্টা ৰাখিব লাগিব তেতিয়াহে আইচক্ৰীমটো খাবলৈ ভাল হ'ব আৰু সুন্দৰ হ'ব আৰু দেখিছে মই এতিয়া এই ফ্ৰিজত ৰাখি থম আৰু 8 ঘণ্টা পিছত মই উলিয়াই চাম এয়া 8 ঘণ্টা পিছত মোৰ আইসক্ৰীম ৰেডি আৰু এতিয়া খাবহে লাগে ওপৰত মই কেশৰো অকমান দি দিছিলো লগতে আৰু এটা কথা মই আগতে ক'ব লাগিছিল আপোনালোকে এই ডাব নাৰিকলৰ পানীখিনি এই আইসক্ৰীমত ব্যৱহাৰ কৰিব পাৰে মোৰ আসলতে দেখুৱা নহল মই যে পানী দিয়া বুলি কৈছিলো আগৰ ক্লিপটো চালে আপোনালোকে গম পাব তেতিয়া মই সেই ডাব নাৰিকলৰ পানীখিনিয়ে ব্যৱহাৰ কৰিছিলো তেতিয়া খোৱাটো অকমান বেলেগ হয় আপোনালোকে ঘৰত এনেকৈ বনাই খাই চাব বনাই খালে নিজেই গম পাব কেনেকুৱা হয় আৰু দেখিবলৈ খুব ধুনীয়া হৈছে ঘৰত এনেকৈ বনাই খালে আৰু কিনি আইসক্ৰীম খাবলৈ মনে নাযাব তেন্তে আমি খাই লও আৰু মোৰ ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ যদি ভিডিওটো চাই ভাল পালে প্লিজ ভিডিওটো লাইক কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটো শেয়াৰ কৰিব তেন্তে আজিলৈ ইমানে পুনৰ আহিম নতুন এটা ভিডিওৰ সৈতে বাই